তানজিল হুছেইনৰ নিৰাপত্তা বিচাৰি এবাৰ আৰক্ষীৰ কাষ চাপিল ৰকিবুল হুছেইন। বিজেপি বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে তৰিলে গোচৰ। নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল এইবাৰ ৰকিবুল হুছেইনৰ। বিতং খবৰ এই মুহূৰ্তত ঈশান নিউজৰ দৰ্শকৰ বাবে। আৰু পুত্ৰ তানজিল হুছেইনৰ নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষ চাপিল ৰকিবুল হুছেইন। বিজেপি বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে তৰিলে গোচৰ। নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল ৰকিবুল হুছেইনৰ। সামগুৰি আৰক্ষী বিজেপিৰ নিয়ন্ত্ৰণত বুলি জিতু গোস্বামীৰ বিৰুদ্ধে অভিযোগ। তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ জীৱনৰ ভাবুকি অহাৰো গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। উল্লেখযোগ্য যে পুত্ৰ তানজিল হুছেইনৰ নিৰাপত্তা বিচাৰি এইবাৰ আৰক্ষীৰ কাষ চাপিল ৰকিবুল হুছেইন। ইতিমধ্যে দৃশ্যাংশ দৰ্শকসকলে প্ৰত্যক্ষ কৰিছে। বিজেপি বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে গোচৰ তৰিছে এইবাৰ ৰকিবুল হুছেইনে। নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে ৰকিবুল হুছেইনে। সামগুৰি আৰক্ষী বিজেপিৰ নিয়ন্ত্ৰণত বুলি জিতু গোস্বামীয়ে মন্তব্য কৰাৰ গুৰুতৰ অভিযোগ। তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ জীৱনৰ প্ৰতিও ভাবুকি অহাৰ অভিযোগ উত্থাপিত হৈছে। পুত্ৰ তানজিল হুছেইনৰ নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষ চাপিল ৰকিবুল হুছেইন। বিজেপি বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে এইদৰে এতিয়া গোচৰ তৰিছে ৰকিবুল হুছেইনে। আমাৰ হাতত যি দৃশ্যাংশ আছে, জিতু গোস্বামীৰ যি দৃশ্যাংশ, সেই দৃশ্যাংশ এই মুহূৰ্তত এম্বিয়ন্স সহ দৰ্শকৰ বাবে আগবঢ়াইছো। আমাৰ চৰকাৰ ভাঙিবই নে তেওঁৰ ল'ৰা পাৱাৰফুল এমএলএ হ'ব পাৰিব নেকি? পুলিচটো আমাৰ মতে চলিব। এতিয়াও সামগ্ৰী পুলিচ মোৰ মতে চলে, সামগ্ৰী অফিচাৰ মোৰ মতে চলে। এতিয়াতো মই ৰকিবুলৰ ল'ৰা জিকিলেওতো দি দিম কাম কৰিবলৈ দিম নেকি? আৰু 1.5 বছৰ আৰু নিদিম। আৰু কিবা ক্ষেত্ৰত যদি ডিপ্ল' হাৰিবলগীয়া হয় তাক মই সোমাবও নিদিম তাত। এইটোতো একদম আপোনালোকে গেৰাণ্টি হৈ থাকক। মই সেইকাৰণে আপোনালোকক কৈছো, আপোনালোকে টেনশ্যন ল'ব নালাগে। আপোনালোকৰ লগত মই আছো, ডিপ্ল'ৰঞ্জন শৰ্মা আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে। মই কৈছো আপোনালোকে মিলি ৰকিবুলৰ বিৰুদ্ধে, তেওঁৰ অন্যায়ৰ বিৰুদ্ধে, কংগ্ৰেছৰ বিৰুদ্ধে সকলো একগোট হ'ব লাগে। তাতে কংগ্ৰেছ বুলি নহয়, চবেই বেলেগ বেলেগ পাৰ্টিত এইকাৰণে কৈছে কংগ্ৰেছত আহি ভালকে কমফৰ্ট হয় কাৰণে কংগ্ৰেছ কৰে। কোনোবাই AYDFৰ কমফৰ্ট হৈ পেলাই AYDF কৰে, কোনোবাই বিজেপি কৰে। কিন্তু সকলো লোকে আমি একেলগে জিকিলে তেওঁৰ ল'ৰা আমাৰ চৰকাৰ ভাঙিবই নে তেওঁৰ ল'ৰা পাৱাৰফুল এমএলএ হ'ব পাৰিব নেকি? পুলিচটো আমাৰ মতে চলিব। এতিয়াও সামগ্ৰী পুলিচ মোৰ মতে চলে, সামগ্ৰী অফিচাৰ মোৰ মতে চলে। এতিয়াতো মই ৰকিবুলৰ ল'ৰা জিকিলেওতো দি দিম কাম কৰিবলৈ দিম নেকি? আৰু 1.5 বছৰ আৰু নিদিম। আৰু কিবা ক্ষেত্ৰত যদি ডিপ্ল' হাৰিবলগীয়া হয় তাক মই সোমাবও নিদিম তাত। এইটোতো একদম আপোনালোকে গেৰাণ্টি হৈ থাকক। মই সেইকাৰণে আপোনালোকক কৈছো, আপোনালোকে টেনশ্যন ল'ব নালাগে। আপোনালোকৰ লগত মই আছো, ডিপ্ল'ৰঞ্জন শৰ্মা আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে। মই কৈছো আপোনালোকে মিলি ৰকিবুলৰ বিৰুদ্ধে, তেওঁৰ অন্যায়ৰ বিৰুদ্ধে, কংগ্ৰেছৰ বিৰুদ্ধে সকলো একগোট হ'ব লাগে। তাতে কংগ্ৰেছ বুলি নহয়, চবেই বেলেগ বেলেগ পাৰ্টিত এইকাৰণে কৈছে কংগ্ৰেছত আহি ভালকে কমফৰ্ট হয় কাৰণে কংগ্ৰেছ কৰে। কোনোবাই AYDFৰ কমফৰ্ট হৈ পেলাই AYDF কৰে, কোনোবাই বিজেপি কৰে। কিন্তু সকলো লোকে আমি একেলগে জিকিলে। আৰু সেয়া আছিলে বিজেপি বিধায়ক জিতু গোস্বামীৰ মন্তব্য। উল্লেখযোগ্য যে পোনপটীয়াভাৱে অৰ্থাৎ স্পষ্টভাৱে জিতু গোস্বামীয়ে কেতবোৰ বিস্ফোৰক মন্তব্য কৰা ইতিমধ্যে দৰ্শকসকলে প্ৰত্যক্ষ কৰিছে। আৰু তাৰে প্ৰতিক্ৰিয়া হিচাপে এইবাৰ ৰকিবুল হুছেইন আৰক্ষীৰ কাষ চাপিছে। উল্লেখযোগ্য যে ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষ চাপিছে এতিয়া ৰকিবুল হুছেইন। বিজেপি বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে মন্তব্য যি কৰিছে, জিতু গোস্বামীয়ে যি মন্তব্য কৰিছে, সেই মন্তব্যৰ বিৰুদ্ধে এইবাৰ গোচৰ তৰা পৰিলক্ষিত হৈছে ৰকিবুল হুছেইনে। আৰু নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল ৰকিবুল হুছেইনৰ। সামগুৰি আৰক্ষী বিজেপিৰ নিয়ন্ত্ৰণত বুলি জিতু গোস্বামীয়ে মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰে এতিয়া প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে। আৰু ৰকিবুল হুছেইনে সেই মন্তব্যক কেন্দ্ৰ কৰি এতিয়া পুত্ৰৰ নিৰাপত্তা বিচাৰি দাখিল কৰিছে, আৰক্ষীৰ ওচৰ চাপিছে। আৰু এই সন্দৰ্ভত আমাৰ হাতত যে মন্তব্য আছে
সেই মন্তব্য আগবঢ়াইছোঁ। আমাৰ জিলা কংগ্ৰেছৰ সভাপতি অধ্যাপক প্ৰশান্ত শইকীয়া সমন্বিতে আমাৰ দলীয় আৰু মোৰ সতীৰ্থ কিছুক লৈ এটা কেছ ৰুজু কৰিব আহিছোঁ। সেই কেছটো হ'ল যে মাননীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই যোৱা 8/9/2024 তাৰিখ সন্ধিয়া প্ৰায় 8 বজাত বৰঘাটত অৱস্থিত ৰিফ্ৰেস্কো ফুড কোৰ্টত মোৰ আৰু মোৰ ল'ৰা বিৰুদ্ধে বিভিন্ন ধৰণৰ ভয় ভাবুকি দিছে। আনকি তেওঁ ঐতিহ্যমণ্ডিত আভিজাত্য থকা অসম আৰক্ষীক তেওঁৰ মতে উঠা বহা কৰে বুলি কৈছে, প্ৰশাসন তেওঁৰ মতে চলে বুলি কৈছে আৰু চামগুৰি সমষ্টিত মোৰ ল'ৰা মোক আমি জিকিলেও তাত সোমাব নিদিয়াৰ হুমকি দিছে। মই ভয় খাইছোঁ কাৰণ মই এতিয়া এই চামগুৰি সমষ্টিত মোক ভোট দিয়া ভোট নিদিয়া সকলোকে লগ মই এটা পৰিয়ালৰ দৰে আৰু সুদীৰ্ঘ 2001 চনৰ 2023 চনলৈকে মই 2001, 2006, 2011, 2016, 2021 তাত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ আৰু সেই ঠাইৰ পৰাই তৰুণ গগৈ ডাঙৰীয়াই মোক বিধায়ক হোৱাৰ পাছত 2002 পৰা 2016লৈকে মোক মন্ত্ৰী পাতিছিল। মই ৰাজ্যিক আৰু কেবিনেট মন্ত্ৰী হিচাপে মই কাৰ্যনিৰ্বাহ কৰিছিলোঁ। তাৰপিছতো ভোটৰ বিপৰীতে গৈ মোক 2016-2021 চামগুৰি সমষ্টিৰ ৰাইজে বিধায়ক কৰিছিল আৰু তাৰপিছত আজি কংগ্ৰেছ দলে মোক ধুবুৰী 2 নং ধুবুৰীত প্ৰাৰ্থী দিয়াৰ কাৰণে লোকসভাত ভাৰতবৰ্ষৰ ভিতৰতে ৰেকৰ্ড সংখ্যক ভোটত বদৰদ্বীপ আজমল ডাঙৰীয়াক পৰাস্ত কৰি মোক এতিয়া সংসদৰ মজিয়ালৈ পঠিয়াইছে। তাৰ বাবে এতিয়া বাই ইলেকশ্যন প্ৰয়োজন হৈছে। চামগুৰি সমষ্টিৰ বাই ইলেকশ্যনৰ কুচকাৱাজ চলিছে। এই সময়খিনিত মোক মোৰ ল'ৰা মোৰ কংগ্ৰেছ কৰ্মীসকলক বিভিন্ন ধৰণেৰে বিকৃতি প্ৰদৰ্শন কৰিছে। প্ৰশাসনিক বিষয়াসকলক লগত লৈ সকলোকে নহয় মুষ্টিমেয় আৰু মুষ্টিমেয় কিছু পুলিচৰ বিষয়াক বিভিন্ন ধৰণে ব্যৱহাৰ কৰি জিতু গোস্বামী আৰু তেওঁৰ কিছু লগত যিসকল লোক 2-1 MLA হোৱাৰ যোগ্যতা আছেনে নাই, তেওঁ এনেধৰণৰ কথা ক'ব পাৰে নোৱাৰে। তেওঁ আৰক্ষী নেকি? আৰক্ষী তেওঁৰ মতে চলে, প্ৰশাসন মোৰ মতে চলে, মই কৰিম। গতিকে ইয়াতকৈ আৰু তেওঁৰ আৰু নীতি বহিৰ্ভূত আইন হাতত লোৱা কাণ্ড কি কাৰণে হ'ব। গতিকে মই মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ যে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। মইতো পিছ হুহুকি নাযাওঁ, যি পৰ্যায়লৈ যাব লাগে যাম। গতিকে মই আপোনালোকৰ যোগেদি এই কথাখিনি জনাইছোঁ যে এই কথাখিনি আমি উপায়ুক্ত ইনচাৰ্জ আমাৰ ইয়াৰ সদৰ থানাৰ OC-কো দিছোঁ। ইয়াৰ কপি এটা কপি আমি ওপৰত আমি DGP-লৈকো দিছোঁ। লগতে আমি পেন ড্ৰাইভো দিছোঁ। ইয়াত পেন ড্ৰাইভো আছে। এই পেন ড্ৰাইভৰ যোগেদি আমি গোটেই কথাখিনি সন্নিৱিষ্ট কৰিছোঁ। গতিকে মই ভাবোঁ যে তেখেতৰ বিধায়ক পদ খাৰিজ হোৱাৰ পৰা আৰম্ভ কৰি নিয়ম অনুযায়ী যিখিনি পৰে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিব। আৰু তেখেতকো কৈছোঁ যে মই এতিয়া যাম, প্ৰশাসনকো কৈছোঁ মই এতিয়া যাম, মোৰ চিকিউৰিটি নাই। গতিকে ৰাইজে মোৰ চিকিউৰিটি। চামগুৰি সমষ্টিৰ ভোট দিয়া ভোট নিদিয়া সকলো পৰিয়াল আমাৰ পৰিয়াল। গতিকে এইবাৰটোনো কি আলফাৰ দিনতে আমি দেখোন কেয়াৰ নকৰিলোঁ। এতিয়া চালফাকেইটাক আমি ভয় কৰিম নেকি? তেওঁ এটা মানে ষ্টাইলটো হিমন্ত বিশ্বৰ বেয়া গুণবিলাকৰ অধিকাৰী হ'বলৈ গৈছে। হিমন্ত বিশ্বৰ আপোনাৰ ষ্টাইলত ফাংচন কৰিবলৈ গৈছে। গতিকে এই কথা বতৰাবিলাক বেছিদিন নাই। যেতিয়া বিনাশকালে বিপৰীত বুদ্ধি, যেতিয়া ৰাইজৰ সমৰ্থন নাপায় তেতিয়া এনেধৰণৰ কুটকৌশল কৰে। তেওঁ মোৰ বিৰুদ্ধে উঠিছিল, ইয়াতকৈ বেছি হুলস্থুল কৰিছিল, বহুত টকা পইচা খৰচ কৰিলে, কিন্তু ৰাইজে ভোট নিদিয়াৰ পিছত এটা পইচা তেওঁ আকৌ তুলিবলৈ গৈছিল। গতিকে তেওঁ এই কথাবিলাক এতিয়া তেওঁলোকৰ কথা বতৰাই তেওঁলোকৰ চিনাকি। মই আপোনালোকৰ ইয়াত এই কথাখিনি জনালোঁ আৰু এতিয়া মই তেওঁলোকৰ অৱগতিৰ কাৰণে মোক বাধা দিব পাৰে, মাৰিব পাৰে, জীৱন তেওঁলোকৰ কাৰণে মই জনাই দিছোঁ যে মই এতিয়া চামগুৰি গৈ আছোঁ। এতিয়া